Oh guys, balikin niya wala. Guys, এখন কি জায়গা এখানে? ও রব জায়গা আৰু ঠিকে ৰব। এই মোবাইলটো হে জংঘলত পৰি গ'ল। মানে গাইস মই আহিছো পথাৰত এই বলাবৰ কাৰণে গৰু বলাবৰ কাৰণে। এইফালে এটা সিটো গৰু, ইফালে এইটো গৰু আৰু এইফালে এই ট্ৰেক্টৰখন মানে গাইস ফাঁচি গ'ল। তো এটা পুৰা একদম চেষ্টা কৰি আছে কিন্তু 1 ঘণ্টা মানে হ'ল। তাকে একোৱে কিবা মানে নহয় আৰু হনাই আৰু এতিয়ালৈকে একো। মানে গাঁতত পুৰা সোমাই গৈছে একদম এই মাজৰ চাকাটো। যাব বাৰু টেনশ্যন নাই আৰু ট্ৰেক্টৰখন ফাঁচি থাকক, ট্ৰেক্টৰখন আৰু যাব টেনশ্যন নাই। এতিয়া মই এই গৰুটোক পুতি দিওঁ ৰ'ব পুতিটো। আৰু গাইছ এই মোৰ এই নতুন লুকটো কেনেকুৱা লাগিছে ক'ব। মানে এইখিনি অলপ মানে বিলেট দি ঘূৰাই দিছোঁ, কেনেকুৱা লাগিছে ক'ব। মানে মানুহ অলপ সলনি হৈ থাকিব লাগে আৰু ইফালে মানে ট্ৰেক্টৰখন বহুত বেয়াকৈ মানে ফাঁচিল। তো এতিয়া ট্ৰেক্টৰৰ এই বডিটো মানে খুলি দিব লগা হ'ল। তো এতিয়া বালিখিনি অলপ কমাব নেকি, তো বালিখিনি কমাই আছে। তো এতিয়া বলক আমি এই বালিৰ পাহাৰেৰে অলপ এই নদীৰ ফালে যাওঁ। এই বালিৰ পাহাৰখন পাৰ কৰি আহিলোঁ, একদম বহুত দূৰ ট্ৰেক্টৰখন ফাঁচি আছে। এতিয়া বলক এইফালে নদী আছে, নদীফালে ফুৰি আহোঁ। চাওক চাৰিওফালে বালিয়ে বালি, ইফালে বালিৰ পাহাৰ, ইফালে বালিৰ পাহাৰ আৰু ইফালে এইখিনিও আছিল কিন্তু এইখিনি এই জেচিবিখনে মানে এইখিনি কিবা হ'ল আৰু এইখিনি ডাম্পাৰত লৈ গ'ল ঠাই ঠাই। নদীত যাম বাৰু, তাৰ আগতে বলক এই জেচিবিখন এবাৰ অলপ চলাই আহোঁ। মানে মই মুম্বাইত 2 বছৰ এই জেচিবি চলোৱা মানে ট্ৰেইনিং লৈ আহিছোঁ। তো যদি চাবিটো যদি থাকিল হয় তো তেতিয়া মই চলালোঁ হয়। তো যিহেতু চাবিটো নাই তো কেনেকৈ চলাম। তো হ'লেও বলক এনেই জেচিবিখন দেখাই দিওঁ কি কিনো আছে ভিতৰত, মানে বাহিৰত আৰু মানে লক কৰা আছেতো। তো বাহিৰতে কি কি আছে অলপ বলক দেখাও এনেই। এই জেচিবিখন যেতিয়া মানে চলি থাকে তেতিয়া আপোনালোকে ইয়াতে দিবচোন। ড্ৰাইভাৰে মানে এই বস্তু মানে গোটেই এই বস্তুটো মানে এই বডিটো মই য'ত উঠি আছোঁ এই বডিটো মানে গোটেই প্ৰাণ ঘূৰে, প্ৰাণ ঘূৰি থাকে আৰু কি মজা লাগিব পূৰা একদম। এই মিনা বজাৰত যে তাত উঠাৰ নিচিনা ফিলিংছ লাগি যাব মানে। এই বস্তু পূৰা স্পীড যদি ঘূৰি লৈ যদি ইমান স্পীড নুঘূৰে জানি, কাৰণ ইমান স্পীড যদি ঘূৰে ড্ৰাইভাৰৰ দেখোন মাথা ঘূৰাই যাব এখন। আৰু ইয়াৰ পৰাই চাওক কি বঢ়িয়াকৈ নদীখন দেখা পায়। তো চাওক নদীত নাযাওঁ দিয়ক আৰু ইয়াৰ পৰাই দেখাওঁ আৰু যিহেতু নদীখন দেখা পালেই আৰু এই ট্ৰেক্টৰখন ফাঁচি আছিল সেইখন গাইছ ট্ৰেক্টৰখন এইয়া এতিয়া ফাঁচি আছে মানে বডিটো মানে এক্সট্ৰা কৰি দিছে। এতিয়া তাতে কিবা কৰি আছে আৰু মই যে এইখনক জেচিবি বুলি কৈ আছোঁ, এইখনক আচলতে জেচিবি বুলি এইখনক মানে জেচিবি নকয়, এইখনক কয় বুলডজাৰ বুলি কয়। তো এইখনৰ নাম জেচিবি নহয় আৰু চাওক এইফালে টাটা হিটাচি। তো বলক কিমান চাব আৰু এইখনতো আৰু কণ্ডিশ্যন একদম ঠিক ঠাক আছে। যদি আপোনালোকে কিনিব পাৰে মোক অলপ পিছত ঘৰত যোৱাৰ আগত বোলে এইখন পাহাৰত উঠে বোলে এবাৰ। তো বলক ময়ো উঠোঁ যদি আৰু এনেকৈ থাকোঁ। বলক এইখন মানে চবতকৈ ওখ পাহাৰ। আৰু গাইছ মই যে উঠি আছোঁ এই পাহাৰখনত, এইখনে মানে চবতকৈ ওখ পাহাৰ, বালিৰ পাহাৰ মানে। আৰু ইফালে এইখন চাওক ট্ৰেক্টৰখন, তো এই চাওক ট্ৰেক্টৰখন আৰু আছিলে গাইছ। কি হ'ব ক'ৰ বালি ইফালে আনে ট্ৰেক্টৰখনে, এইফালে ঘূৰি আনিব লাগে। এই এনেকৈ ইফালে বঢ়িয়াকৈ আহে একদম বহুত মানে গাইছ। মই কওঁতে হৈছোঁ ট্ৰেক্টৰখন ঘূৰি গ'ল ভালে। এনেই বালিখিনি খুন্দি আছিল এইফালে ঘূৰাই কি কৈছে গাইছ। বালিখিনিয়ে বোলে আনলোড কৰিব লগা এতিয়া আকৌ এই যাই আছে ঘূৰাই আকৌ বালিখিনি উঠাব গাইছ, আকৌ কিবা কৰিব ইফালে এনেকৈ যদি আনি লয় কি বুঢ়াকৈ আনিব পাৰিল হয়। ইফালে দাম প্ৰথমবিলাক ইফালে দিয়ে বঢ়িয়াকৈ আহে ট্ৰেক্টৰে বালি দি আহিব খোজে। এতিয়া আহি আছে ৰ'ব ট্ৰেক্টৰখন, বালি চালি নভৰাই জানি খালী ট্ৰেক্টৰে আহি আছে এতিয়া।
আহি আছে অ গাইজ হয় দিয়ক খালি লাষ্ট পৰ্যায়নে খালি ট্ৰেক্টৰে আহিল তাকে যদি ডাইৰেক্ট ইফালে দি আহিল হয় কি ক'ব বহুত হাঁহিলোঁ বাৰু আচলতে হাঁহিব নালাগে বাৰু কাৰণ ইমান কষ্ট কৰি বালিখিনি উঠাইছিল তো এই বালিখিনি এতিয়া আকৌ উঠাব তো ইয়াৰ পৰা মানে এটা শিক্ষা পালোঁ আৰু যে জীৱনত চৰ্টকাট ৰাস্তা ল'ব নালাগে মানে সহজতে বৰ ৰাস্তা লৈ লাভ নাই আপুনি ক'ৰবাত নহয় মানে ক'ৰবাত ফাঁচি যাব যেনে আজি ট্ৰেক্টৰখন যদি ইফালে গুচি গ'ল হয় তো তেতিয়া আৰামছে গুচি গ'ল হয় কিন্তু ইফালে চৰ্টকাট আছিল তো ইফালে আহিল কিন্তু এই ফাঁচি গ'ল তো সেয়াবিলাক তো ইফালে চাওক ভূমিস্খলন চাব দিয়ক এই চাওক সাধাৰণতে পাহাৰত ভূমিস্খলন হয় এইটো মানে বালিৰ ভূমিস্খলন আৰু ইফালে হওক জুমলা মানে আমাৰ ইয়াতে নদী পাৰত খেলা জেগা কিন্তু বহুত আছে মানে একদম মানে কিমান হয় আৰু মানে কি কয় মানুহে মানে নহয় মানে প্ৰকৃতিৰ পৰা মানে হোৱা বহুত বস্তু আছে হওক কি মজা লাগে What's up, guys? আপোনালোকে ভাবিছে কেনে এইটো ইমান সৰু বস্তু মানে ছিঙি যোৱাৰ ভয় আছে নেকি ছিঙি যোৱাৰ একদমেই ভয় নাই এইটো একদম মজবুত মানে বস্তু সৰু হ'ব পাৰে কিন্তু একদম মজবুত এনেকৈ দিলেও যিমান দিলেও মানে ছিঙিটো তো এইকাৰণে আমি চিন্তা কৰি উঠি আছোঁ ৰচি চালাতকৈ থাকে ইয়াত দেখিছে না চাওক মানে বস্তুটো ভাঙি দিছে কিন্তু হ'লেও ৰছী নিচিনা মানে ভিতৰত এটা ৰছী নিচিনা এই বস্তু মানে কটাৰী দিয়ে কাটাৰ পিছতহে মানে যাব তো বাদিলিবিলাক তো এতিয়া বলক যাওঁ গাইছ ঘৰত তো গাইছ বলক এই পাহাৰৰ পৰা মই এতিয়া যাম মাৰো অলপ ভয় লাগি আছে কিন্তু অলপ ৰিস্ক ল'ব লাগে আৰু জীৱনত জীৱ হৈ যায় গাইছ নোৱাৰিম দিয়ক বলক